এইয়া নতুন ষ্টাইল এটা হৈ গ'ল এনেকৈ মানে ভাত খোৱা মজাই বেলেগ তাৰপিছত স্মল পিচ কৰি পিনি वेलकम बैक टू माय खामियां यूट्यूब चैनल माने আজি এটা বেলেগ ভিডিও লৈছো আজি বহুত অত দুখৰ ভিডিও এটা ভাবিছো দুখৰ ভিডিওটা কি দুখৰ ভিডিও মানে আমি একদম কম পইচাতে কেনেকৈ ভাত খাও মানে পেট কেনেকৈ ভৰাও সেইটো দেখাম বুলি ভাবিছো একদম কম পইচাত মানে মাত্ৰ 20 টকাত আমি কেনেকৈ খাও সেইটো দেখাম মানে ভাত কেনেকৈ খাও সেইটো দেখাম এই জায়গা দেখাম মানে কেনেকৈ খাও মাত্ৰ 20 টকা 20 টকা আমি কেনেকৈ ভাত খাওঁ সেইটো দেখাম তো ভিডিওটো চাবচোন দেই কেনেকৈ লাগে তো এইয়া হৈছে মানে 10 টকা ডাংবডি এটো এনেকা মানে বইল কৰি থৈ দিয়া হৈছে ইয়াতে 10 টকা ডাংবডি আনি পিনি এনেকৈ বইল কৰি থৈছো তাৰ পাছত এটো হৈছে কুকাৰটো মানে চাউলটো আনাই আছে আগতে আৰু ইয়াতে আছে 5 টকাৰ বিলাহী 5 টকাৰ জলকীয়া 5 টকাৰ জলকীয়া 5 টকা বিলাহী এয়া আছে ভাতটো আৰু এয়া ডাংবডি আমি বইল কৰি আছো মানে 10 টকাৰ ডাংবডি আনি পিনি ইয়াত বইল কৰি আছো তাৰ পাছত এয়া আছে আমাৰ লাইটাৰটো এটো হৈছে কাছটো আমি জ্বলাই আছো মানে বহুত মছৰ হেকানে এডখৰ কাছুৱা এদিনত লাগে আমি জ্বলাই থাকো এটা কাছুৱা এদিনত আমি লাগে জ্বলাই আছো এতিয়া অলপ বইল কৰি আছো তাৰ পাছত কেনেকৈ বনাম ভিডিওটো চাব গম পাব তেতিয়াহে আমি কেনেকৈ থাকো তাৰ পাছতে এয়া আছে ভায়া মানে কুকাৰটো জানেই ইয়াত পিয়াজ কেটামান উলমি আছে হেয়া হৈছে কি হয় জানো আৰু মিঠাতেল আধা আছে হেয়াত নিমখো আছে কটাৰীটো মোৰ এয়া কুকাৰটো তো দেখালুঙে আৰু এটা এফালে স্মাইল এটা কৰি আছে এই স্মাইলিং ফেস এটা আছে এয়া ডেটল আছে আৰু এটো হৈছে কাছুৱাটো মানে কেতিয়াবা হাকত পেলাই দিং খুব টেষ্ট লাগে আৰু হৈছে লাল মিৰ্চি এয়াই তাৰপিছত সবচে খাস বাত এটা এয়া এটো হৈছে আমাৰ বুদ্ধ ভগৱানটো যেটো আমাৰ সদায় সকলো জায়গাতে থাকে এয়া আমি ইয়াতে ধূপ ধুনা জ্বলাও এয়া আছে মাছিস কাঠিবিলাক এয়া আছে সৰস্বতী যেটো আমাৰ সদায় হামা কলমে কাগজে থাকে তাৰ ফলতে আমি ইয়াত পাইছোহি এয়া বুদ্ধ ভগৱানটো বহি আছে আৰু ইয়াত শুই আছে গম পালে এয়া আমাৰ বুদ্ধ ভগৱানটো এয়া ধূপ আৰু এয়া হৈছে মোৰ মানে কটাৰীটো যেটো সদায় মোৰ লগত থাকে সেফ মানে সেলফ ডিফেন্সৰ কাৰণে যদি কোনোবা মোক আক্ৰমণ কৰে মই এটো খুলি পিনি সিদ্ধা মাৰি দিম এই প্ৰকাশ নলৈছে বে এটো ডাইৰেক্ট মই খুলি পিনি ভৰাই দিম মানে পেটত তো এতিয়া থৈছো সদায় জাংতে লৈ যাম তাৰ পাছত আহিলে এয়া হৈছে আমাৰ ৰান্ধনীটো যেটো কিবা এটা ভিডিও চাই আছে কি হাঁহিছে চাচোন কি ভিডিও চাই আছে এটা আমাৰ যে হাক নাই সেই হাক নাই কাৰণে আমি এনেকা নুকৰ ভিডিওবিলাক চাই পিনি মানে ভাতটো খাওঁ মানে এয়া কিবা এটা খাইছে ভেন্দি বইল দিছে কি হৈ জানো এনেকা কৰি পিনি এনেকে শেয়াৰ কৰি দিব লাগে এনেকে শেয়াৰ কৰি দিবা দেই একদম আজি আহিছেহে চকু চাউনি চা দে মই বনাম দে মই খুৱাম আজি তো আজি মানে ভাত খাম বুলি আহিলে একদম পুৰা খঙতে আছে একদম নকং আৰু নলে মুকে এটা ঝাপ মাৰি উঠিব এইয়া ইয়াৰ পৰা ভিডিও পুৰা মন লাগি ভিডিও চাই আছে এটা মোক ঘুচিয়া মাৰিব বলে একদম মোক সদায় অকল মোক খঙে কৰি থাকে কেলে জানো কি জানো তো এয়া এতিয়া বনাই থকা হৈছে তাৰপিছত কেনেকৈ বনাম সেইটো দেখাই আছো গাইছ চাই থাকিব দেই মানে গাইছ এয়া আমাৰ ডাংবডি উতলি আছে ফোকাস কৰিবি ডাংবডি উতলি আছে মানে আমি একদম কম খৰচতে আমি কেনেকৈ খাং সেইটো দেখাই আছো মানে মাত্ৰ 20 টকা এদিনত 20 টকা আজি 20 টকা খৰচ কৰিছো ডাংবডি 10 টকা অকলে আনিছো তাৰ পাছতে বিলাহী 5 টকা আৰু জলকীয়া 5 টকা বিলাহী 5 টকা অকল দুটা দিছে আৰু জলকীয়া 5 টকা দিছে 5 টকা ইমানখিনি জলকীয়া 5 টকা এই দুটা আনিছো তাৰপিছত চাউলটো অকমান আছিলেই এটা চাউল কুকাৰত বনাই পিনি ৰেডি হৈ গ'ল এতিয়া শাক বনাইছো এটো মানে কেনেকৈ খাম সেইটো দেখাই আছো সেইফালে চাব পাৰে আমাৰ বস্তুবিলাক এনেকৈ আছে আৰু আমি এনেকৈ থওঁ এয়া হৈছে নিমখ আৰু হাই আছে মিঠাতেল চিনি পায় নাপায় এটা কমেণ্ট কৰি দিবচোন মিঠাতেল কি হয় এইটো হৈছে কি হয় নাজানো আটা গুৰি নাই পিঠাগুৰি নাই কি হয় এইটো হৈছে পিঁয়াজ মাত্ৰ ইমানেই আছে এইটো পিঁয়াজে আমি খামো কেঁচাকৈও খাম শাকতো দিম এইটো পিঁয়াজে মানে এটুকুৰা কৰি পিনি একদম চিপচ নিচিনাকৈ খাম এয়া জাৰবিলাক আছে ইয়াত বস্তুবিলাক আছে মোৰ ফোকাছ নহৈছে ফোনটো অলপ বেয়া হৈ আছে আৰু এয়া বাল্টিংটো তো
এটো ৰেডি হোৱাৰ লগে অলপ ৰখি দিওঁ না কি কয় হে মানে এনেকৈ হিলাই দিছে যাতে ভালকৈ সিজি যাওক বুলি তাৰ পাছত ৰেডি কৰিম জলকীয়া মানে পুৰিবলৈ আমাৰ এটা যোগান বনাই লৈছোঁ আমি চাব কি ধুনীয়া যোগান এৰে পৰিলে এইটো উঠাই দিওঁ নেকি হা পেলাই দে এইটো মানে নলয় পেলাই দিম বুলি কৈছে তো এইটো পেলাই দিম তাৰ পাছত সেই তলত চাব পাৰে সেইটো অলপ ব্লু কালাৰ জুই বুলি কয় জুই জ্বলি আছে এইটো হৈছে গেছ চিলিণ্ডাৰ এইটো গেছ চিলিণ্ডাৰ এইটো এটা টেষ্ট কৰি চাব কেনেকুৱা হৈছে ভাল হৈছে বুলি কৈছে তাৰ পাছত এইটো এটা নমাই দিয়া হ'ব এইটো হৈছে এনেকৈ নমাই দিলে এনেকৈ নমাই দিয়াৰ পাছত অলপ দেৰি এনেকৈ থৈ দিব যাতে ভাত ঠাণ্ডা হওক তাৰ পাছত এয়া এনেকুৱা এটা মানে যিটো পকৰি বনায় এই পকৰি বনোৱা জেগাতে আমি জলকীয়া পুৰো আমাৰ কাৰণ বেলেগ যোগান নাই জলকীয়াটো এনেকৈ থৈ দিলে ক'ত পুৰিলে এনেকৈ জলকীয়াবিলাক পুৰা হয় এতিয়া বহুত গোন্ধাব গতিকে খিৰিকীবিলাক খুলি দিব লাগে খিৰিকী এটা আছে এনেকৈ খুলি দিলে মানে ঠেলি দিলে খুলি যায় খিৰিকীটো আৰু এয়া পুৰি আছোঁ এই চাব দেই এতিয়া ৰঙা হৈ যাব এয়া এনেকৈ পুৰি থকা হৈছে এইটো হৈছে কেঁচা জলকীয়া ইমান সময় দিবি নেকি জলকীয়াটো তো সিমান সহ জলকীয়াত যে দিছে আমি মানে দুটা বস্তু বনাম তো কেনেকৈ বনাম সেইবিলাক দেখাই আছোঁ ভাবিছে বোলে যিমান সহ জলকীয়া খাইছে বুলি নহয় আমি দুইটা চব্জিত দিম মানে এনেকৈ পুৰি পিনি দিলে অলপ বেছিকৈ বঢ়িয়া টেষ্ট লাগে বুলি মই মোৰ ফালৰ পৰা কৈছোঁ আপোনালোকে এনেকৈ কম খৰচত মাত্ৰ 20 টকাত খাব পাৰিব এসাঁজ ভাত ঘৰতে বনাই দেই দোকানত নহয় একদম তৃপ্তিৰে খাব পাৰিব কেনেকৈ খাব লাগে সেইটো দেখাই দিম মই তো এয়া জ্বলাই থকা হৈছে তাৰপিছত এইবিলাক অলপ ঠাণ্ডা হ'ল আৰু ইয়াতে যোগান লৈ লোৱা হৈছে ইয়াতে মানে জলকীয়াকেইটা ইয়াতে এনেকৈ থৈ লওঁ তো কেনেকৈ থ'ম সেইটো দেখাই আছোঁ এটা হাতে এনেকৈ ধৰিব লাগে আৰু এনেকৈ থ'ব লাগে তাৰপিছত আহিলে এয়া জলকীয়াটো এতিয়া 70% হৈ গ'ল আৰু অলপ দেৰি শুকাই দিয়াৰ পাছতে হৈ যাব কমপ্লিট তো জলকীয়াবিলাক এতিয়া এনেকৈ থ'লে এয়া পৰি যোৱা জলকীয়াটো উঠাই দিম ইয়াতে এনেকৈ উঠাই দিলোঁ তো এয়া হৈ গ'ল জলকীয়াটো এয়া গেছটো জ্বলি আছে যদি আপোনালোকে এনেকৈ গেছটো যদি জ্বলাই থাকে তেতিয়াহ'লে সোনকালে খতম হোৱা চান্স আছে তাৰপাছত বিলাহীটো এনেকৈ লৈ পিনি আমি এনেকৈ পুৰিম আকৌ চেম ষ্টাইলত যেনেকৈ আমি জলকীয়াটো পুৰিছিলোঁ সেনেকৈ আৰু বিলাহীটো এনেকৈ পুৰি গৈ আছোঁ তো মানে কথাটো হৈছে আমি এনেকৈ পুৰি গৈ আছোঁ কাৰণ আমাৰ জুই জ্বলোৱা ব্যৱস্থা নাই গতিকে আমি এনেকৈ পুৰিছোঁ আপোনালোকে পাৰিলে জুইৰ ব্যৱহাৰ কৰিব বহুত সুবিধাজনক হ'ব পাৰে আমি গেছত কৰি আছোঁ কাৰণ আমি ধনী মানুহ আমাৰ জুই জ্বলোৱা আমাৰ কোনো ইচ্ছা বোলে বস্তুটো নাই আমি ধনী মানুহ আমি সেইকাৰণে আমি গেছ ইউজ কৰোঁ হাউ কেন ইলেক্ট্ৰনিকৰ ইউজ কৰিম বুলি ভাবিছোঁ আমাৰ স্মাৰ্ট মিটাৰ নাই তো এয়া মানে এনেকৈ আমি এইটো পুৰি আছোঁ বিলাহীটো আপোনালোকে ভাবিছে হ'বলা যে মই যে এনেকৈ শিকাই আছোঁ বুলি হয় মই শিকাই আছোঁ আৰু শিকি লওক কেনেকৈ কৰিব লাগে কম খৰচত মাত্ৰ 20 টকাত তো এনেকৈ অলপমান গেছটো অলপ বঢ়াই দিব লাগে অলপমান বঢ়াই দিয়াৰ লগে লগে যেতিয়া জুইটো সোনকালে পাব অলপ সোনকালে সিজিব মানে যিহেতু দুটা বিলাহী আছে আমি দুটা বিলাহী অলপ সোনকালে সিজাব লাগিব এয়া এনেকৈ কটাৰী বা বেলেগ এটা লাঠিৰ পৰা এনেকৈ অলপ হিলাই দিব লাগে তাৰপাছত আৰু এইফালে এনেকৈ পিঁয়াজটো মানে বখলিয়াই ল'ব লাগে এনেকৈ বখলিয়াই আছোঁ এয়া পিঁয়াজটো এনেকৈ বখলিয়াব লাগে তাৰপাছত অলপমান পানী লৈ পিনি ধুই ল'ব লাগে যাতে ইয়াত থকা অলপমান ধূলি মাকতিবিলাক আঁতৰি যায় বীজাণুবিলাকতো আঁতৰাব নোৱাৰি কমচে কম ধূলিবিলাকতো আঁতৰাই ল'ব পাৰি তো সেইবাবে এনেকৈ কাটি পিনি তাত পিঁয়াজটো হৈছিলে দেখিছে নাই তাৰপিছতে এইটো অলপমান যদি এনেকৈ কোলা হৈ যায় গম পাব যে এইটো সিজি গ'ল বুলি এতিয়া এইটো ইয়াৰ পৰা আঁতৰাই দিম হৈ গ'ল তাৰপিছত সেইফালে পিঁয়াজ কাটি থকা হৈছে
তাৰপিছত এটা মকত বা ক'ৰবাত পানী লৈ পিনি এনেকৈ ধুই ল'ব লাগে ধুই লোৱাৰ পাছত বিলাহীটো এয়া মানে এনেকৈ মগত ধুই ল'ব আৰু এটা বিলাহী আমাৰ পুৰিব বাকী আছেই গতিকে এইটো ইয়াত থৈ ল'ব লাগে গৰম থাকিলে অলপমান সাৱধানে ধৰিব লাগে সৰু ল'ৰা ছোৱালীবিলাক এইবিলাক ট্ৰাই কৰিব নালাগে বহুত বঢ়িয়া ডিছ এটা বনাই আছে মানে আৰু এটা এনেকুৱা বিলাহী হ'লে আৰু পুৰিব লাগে অলপমান দূৰৰ পৰা সাৱধানে কৰিব লাগে যিহেতু জুইৰ লগত ধেমালি নহয় আমি ধেমালি কৰি থকা নাই আমি ভিডিঅ' বনাইছোঁ আৰু খানা বনাইছোঁ এয়া এনেকৈ জলকীয়াবিলাক পুৰি ল'ব লাগে অলপমান 5 টকাৰ জলকীয়া ইমান পাইছিলোঁ বিলাহী দুটা 5 টকাত পাইছিলোঁ তো বিলাহী দুটাত আনিলোঁ এটা বিলাহী এয়া জলকীয়া আমি এনেকৈ পুৰি ল'লোঁ বিলাহীটো পুৰি ল'লোঁ এনেকৈ তাৰপিছত এইফালে পিঁয়াজবিলাক এনেকৈ অলপ ভালদৰে ধুব লাগে যাতে ধূলিবিলাক লাগি থকাবিলাক আঁতৰি যায় এয়া হৈছে বিলাহীটো এটা পুৰি গ'ল একো এনেকৈ অলপ কোলা কোলা চামনি পৰি যাব লাগে এইটো হৈছে আমি বইল কৰোৱা দাংবডিটো ইয়াতে গুৱাহাটীত মানে দাংবডিটো কিবা অলপ বেলেগ কিবা কৈছিলে কি কৈছিলে পাহৰিলোঁ মই পাছত সুধি কৈ দিম এয়া হৈছে এনেকৈ মানে পিঁয়াজবিলাক কাটি ল'ব লাগে অলপ সৰু সৰু স্মল পিচ কৰি পিনি সেইবোৰ এনেকৈ কাটি আছে তাৰপিছত বিলাহীটো অলপ মাজে মাজে চাব লাগে কাৰণ নেচালে যদি আমি লুটিয়াই নিদিওঁ একটা ফালে জলদি খতম হৈ যাব অলপমান এয়া এনেকৈ কৰি পিনি মই লুটিয়াই দিলোঁ এয়া চাব পাৰে কোলা কোলা হৈ গৈছে মানে অলপ ইয়াৰ ৰেডি হৈ গৈছে আৰু জুইৰ পৰা নমাবলৈ কাৰণে এতিয়া লাহেকৈ মই গেছটো বন্ধ কৰি দিওঁ আপোনালোকে মোৰ চেনেলটো যদি নতুনকৈ চাইছে এটা ছাবস্ক্ৰাইব কৰি দিব দেই ইয়াৰ লগতে মই জাননী এটা দি দিব বিচাৰোঁ ইয়াত যিটো অলপ কোলা কোলা আছে সেইবিলাক আঁতৰাই দিব লাগে কাৰণ সেইবিলাক জ্বলি যোৱা ওপৰৰ চামনিটো অলপমান আঁতৰাই দিলে মানে ভিতৰখিনি খাবলৈ টেষ্ট লাগে ওপৰত সেইটো কথাটো কৈ দিছোঁ মানে ইয়াৰ ওপৰত থকা যিটো ধূলি মাকতিবিলাক বীজাণুবিলাক এইটো জ্বলি গ'লে ইয়াতে জ্বলি খতম হৈ যায় ভিতৰৰ বস্তুটো খাবলৈ সোৱাদ গতিকে অলপ আঁতৰাই ল'ব লাগে nong tei mane hau kasu tang phak na ane kyang wala mo nei mo o anai mifit anai kyang thosai anai ne plomo anai kyang hetsu mifit ne tamsu phak kyang tanga manai ne phak kyang yang sang tikin o phak tam thosai phan suma eya mane ami jolokia অলপমান লৈ পিনি এনেকৈ খুন্দিব লাগে তাৰ পাছত এয়া পিয়াজ বিলাহী দাংবডি অলপমান নিমখ লৈ নিমখটো অলপমান কিমান খায় আপোনালোকে একদম মানে পৰিমাণত দিব লাগে তাৰ পাছত লাহেকৈ এটা এনেকৈ থালি লৈ পিনি এনেকৈ উলিয়াই ল'ব লাগে এনেকৈ উলিয়াই লোৱাৰ পিছত আপোনালোকে ভাবিছে বোলে ইমান জলকীয়া খাইছোঁ বুলি নহয় এয়া মাত্ৰ 5 টকাৰ জলকীয়া ইমানটো দিছে আৰু বিলাহীৰ লগত কেনেকৈ মিক্স কৰিম ভিডিঅ'টো চাই থাকক এয়া এনেকৈ অলপ ভালকৈ উলিয়াই ল'ব লাগে ভালকৈ উলিয়াই লোৱাৰ পাছত তাৰ পাছত হাত দুখন ভালকৈ হাত দুখন এনেকৈ ভালদৰে ধুব লাগে এনেকৈ ভালদৰে ধুই আহক এনেকৈ এটা বিলাহী ল'ব লাগে তাৰ পাছত ইয়া সফা হাতেৰে আৰু সফা মনেৰে এনেকৈ পিটিকি দিব লাগে যোনে সফা হাতেৰে আৰু সফা মনেৰে বনায় তেতিয়াহে খাই ভাল লাগে দেই যদি লেতেৰা হাতেৰে আৰু লেতেৰা মনেৰে বনায় তেতিয়া নবনাব তেতিয়া খাই ভাল নাপাব এইটো চিধা কথা এনেকৈ পিটিকি ল'ব লাগে জলকীয়া ইয়া আছে নিমখো ঢালিব লাগিব চাগে অলপ লাহেকৈ আৰু একো নালাগে এনেকৈ ঢালিলে যদি আপোনালোকে ভাবিছে মিক্সিত পিছাম বুলি তেতিয়া মিক্সিত ভাল নালাগিব মিক্সিত হাতৰ পৰা যিটো টেষ্ট আছে মিক্সিত সেইটো টেষ্ট নাই মিক্সিত বনালে আপোনালোকৰ পুৰা পেষ্ট হৈ যাব পুৰা মানে পানী হৈ যাব এয়া অলপমান পিঁয়াজ অলপমান ঢালি ল'ব লাগে এনেকৈ
যিমান পাৰে হাতেৰে বনাবলৈ চেষ্টা কৰিব, খুব সোৱাদ লাগে খাবলৈ। তাৰপিছত এয়া অলপমান নিমখ এনেকৈ অলপমান ছিটিয়াই হাতত এনেকৈ লৈ অলপ চাৰিওফালে ছিটিয়াই দিব লাগে এনেকৈ। এয়া মানে একদম যিমান খায় সিমান পৰিমাণে ঢালি ল'ব। আপোনালোকে চাগে আন্দাজটো পাবই ঘৰত যদি বনাই থকা মানুহ হয়। অলপ এনেকৈ জলকীয়াবিলাক অলপকৈ এনেকৈ মিক্স কৰি যাব লাগে। আপোনালোকে যিমান জলকীয়া খায় সিমান মিক্স কৰিব লাগে। আৰু এটা কথা, ইয়াত ৰেড চিলি বা কিবা বেলেগ পাউডাৰ ব্যৱহাৰ নকৰিব। পাৰিলে আদা এডোখৰ দি দিব আৰু ধনিয়া পাত হোৱাতে আৰু মজা বেলেগ। এতিয়া আমাৰ পইচা পাতি নাই, ধনিয়া পাত নাই, গতিকে আমি এনেকৈ খাওঁ অলপকৈ। এটা বাতি লৈ চফা হাতেৰে এনেকৈ এটা জেগাত থৈ দিব লাগে। তাৰ পাছত যিটো আমি দাংবডিটো বইল কৰি লৈছিলোঁ, সেই দাংবডি বইলটো চফা হাতেৰে চফা মনেৰে এই যিটো কাঁহীত আমি বিলাহী আৰু যেনে পিটিকা চাটনি বনাইছিলোঁ সেইটো এনেকৈ উলিয়াই ল'ব লাগে। তো হাত ব্যৱহাৰ কৰিব পাৰে নাইবা চামুচেৰে। পানীটো যদি গৰম থাকে চামুচেৰে উলিয়াব, যদি ঠাণ্ডা ঠাই হৈ যায় তেতিয়াহ'লে হাতেৰেও উলিয়াব পাৰে। এনেকৈ উলিয়াই ল'ব লাগে। এতিয়া ওলোৱা হৈ গ'ল। তাৰপাছত ইয়াতো আপোনালোকে যিমান নিমখ খায় সিমান অলপমান নিমখ ঢালি ল'ব লাগে। আৰু এটা কথা মনত ৰাখিব, আগতীয়াকৈ আমি জলকীয়াত নিমখ ঢালি লৈছোঁ। তাৰপিছত এই বস্তুটো ছেম বিলাহীৰ দৰে অলপ চফা মনেৰে আৰু চফা হাতেৰে অলপমান পিঁয়াজ ঢালি এনেকৈ পিটিকি সামৰিব লাগে। মানে অলপমান চাটনি ষ্টাইল বনাব লাগে আৰু। তো এয়া ঢালি লৈছে। তাৰপৰা যিমান নিমখ খায় সিমান নিমখৰ পৰিমাণ ঢালি পিনি ইয়াতে কোনো মছলা বজাৰৰ মছলা ব্যৱহাৰ কৰা নাই। খুন্দা ইয়াত আছে একদম আৰম্ভণিৰ পৰা দেখুৱাৰ দৰে খুন্দা দাংবডিটো বইল কৰি পিনি জলকীয়া পুৰি বিলাহী পুৰি এনেকৈ বনোৱা হৈছে। মানে ইয়াত জলকীয়াটো মিক্স কৰি দিব লাগে। ইয়াত যদি ৰঙা জলকীয়া হয় অলপমান দেখিবলৈ ভাল হয়। এতিয়া সেউজীয়া জলকীয়া হৈছে, গতিকে ধৰিব পৰা নাই কোনটো মানে জলকীয়া হয়, কোনটো দাংবডি হয়। এনেকৈ এবাৰ যদি বন্ধুক খুৱাই দিব লাগে, বঢ়িয়া লাগিব খাই, একদম জ্বলি যাব চব জ্বলি যাব। তাৰপিছতে আৰু বিলাহী পিটিকাত সেউজীয়া জলকীয়া হ'লে ভাল লাগে, আৰু এয়া দাংবডি পিটিকাতে ৰঙা জলকীয়া হ'ব লাগে, তেতিয়া ভাল লাগে। মানে চাবলৈ কাৰণে এটা চৌক, কিন্তু খাই বহুত বঢ়িয়া লাগিব। এয়া এটা টেষ্ট কৰি চাইছে কেনেকুৱা হৈছে, একদম বহুত ভাল লাগিছে। এয়া হৈ গ'ল, আমাৰ এইটো ৰেডি হৈ গ'ল। এতিয়া আমি ভাত উলিয়াব লাগে। এইটো এটা জেগাত ভালদৰে এনেকৈ উলিয়াই ল'ব লাগে। মাত্ৰ 20 টকাতে আমি দুজনে এসাঁজ মানে দুই থালি 20 টকাতে 2 থালি একদম মজা লগাই খাম। এইবিলাক বস্তু চিকেন পৰ্কতকৈও ভাল বস্তু, এইবিলাক খাব লাগে। আৰু যদি এইটো জোল আছে, এইটো কাৰোবাৰ যদি মুখত পৰি যায় এনেকুৱা ঝাল লাগিব, কি ঝাল লাগিব এইটো মই ভাতৰ লগত খাম পাছতকৈ। তো লাহেকৈ এনেকৈ কাঁহীবিলাক চফা কৰি এয়া ল'লোঁ। ভাতটো এনেকৈ উলিয়াব লাগে, চাব পাৰে আমাৰ পূৰা কণ্ট্ৰল চাউলৰ ভাত। তো ভাতটো এনেকৈ উলিয়াই লৈছোঁ। ইয়াতো এনেকৈ উলিয়াই ল'ব লাগে একদম বঢ়িয়াকৈ। দেখিব পাৰিছে, মই ভাতৰ আৰু এটা ষ্টাইল দেখাম, আপোনালোকে চাব দেই। মোৰ চেতানি দিমাগটো ধৰচোন মোবাইলটো, ভালকৈ দেখাবি দেই, ভালকৈ দেখাবি দেই। তো এয়া ভাতটো এনেকৈ ল'লোঁ। ভাতটো মানে কি কৰিম মই এতিয়া, অলপমান এনেকৈ অলপমান ঠাণ্ডা কৰিব লাগে, অলপ এনেকৈ হিলাই ল'ব লাগে। এনেকৈ শিকাই দিছোঁ। এইফালে চাব পাৰে আমাৰ পিটিকা ৰেডি হৈ গ'ল। একদম কেনেকৈ খাব লাগে এইটো দেখাম। এই আছে বিলাহী, দাংবডি, নিমখ, তাৰপিছতে পিঁয়াজ মিক্স আছে, ইয়াতে জলকীয়াও আছে, ইয়াতে বিলাহী, পিঁয়াজ, নিমখ মিক্স আছে। এনেকৈ বনালোঁ সেইটো দেখিলেই। তাৰ পাছতে এটা গিলাচ লৈ এইটো এনেকৈ ল'ব লাগে আৰু এনেকৈ ভৰাই দিব লাগে। মানে সেইটো কেলৈ ভৰাইছোঁ মই সেইটো দেখাম। এই চাব পাৰে এনেকৈ ভৰাই দিছোঁ মই, এটা গিলাচ লৈ পিনি এনেকৈ ভৰাই দিছোঁ। কেলৈ ভৰাইছোঁ আৰু কি কাৰণে ভৰাইছোঁ সেইটো মই ক'ম এতিয়া। প্ৰথমে এই গিলাচ এনেকৈ ভৰাই ল'লোঁ। ইয়াত তাইলৈ হেঁচি ল'ব। এই চাব পাৰে এনেকৈ হেঁচি আৰু অলপমান আছে,
আৰু এনেকৈ হেঁচি ল'লোঁ অকণমান আছে এইকেইটা একদম ভৰাবলৈ ট্ৰাই কৰোঁ অকণমান আছে আৰু বহাই ল'লোঁ এতিয়া বহাই লোৱাৰ পাছত অলপমান এনেকৈ হিলাব লাগে এনেকৈ হিলাই পিনি এনেকৈ পেলাই দিব লাগে এইবোৰ নোলাইছে যে এইয়া চাওক এয়া হৈ গ'ল এইয়া নতুন ষ্টাইল এটা হৈ গ'ল এনেকৈ মানে ভাত খোৱা মজাই বেলেগ তাৰপিছত ইয়াত মানে মই কেলৈ এইটো কৰিলোঁ ইয়াত মানে জলকীয়া খুন্দিছিলে ইয়াত জলকীয়া খুন্দি পিনি মোৰ ইয়াত থকা ঝালবিলাক মোৰ ভাতত লাগিব লাগে কাৰণে মই ভাতটো ভৰাই ল'লোঁ তো এয়া মোৰ এটা বুদ্ধি আছিল মানে জলকীয়াবিলাক বাহিৰত আহিবলৈ কাৰণে তো এয়া হৈ গ'ল মই এয়া বনালোঁ এতিয়া ইয়াত খাম মানে লাহেকৈ তাৰপিছত এয়া আছে এইটো মানে অলপমান কেনেকৈ ল'ব লাগে দেখাই এই তিনিটা আঙুলিয়ে এইফালে দেখাই দিয়া কেমেৰামেন এই তিনিটা আঙুলিটো দেখিছে নহয় তিনিটা আঙুলি এনেকৈ যাব লাগে আৰু এনেকৈ ধৰি এনেকৈ উঠাই নিব লাগে এইয়া মই ল'লোঁ অকণমান এতিয়া এইফালে এটা কাঁহীটো দি দিওঁ এইয়া অলপমান এইয়া দিলোঁ তাৰপিছত চামুচ এখন ল'ব লাগে এই চামুচ এখন লৈ পিনি এই বিলাহী পিটিকাটো এনেকৈ ল'ব লাগে এনেকৈ এইয়া ঢালি দিলোঁ আৰু এটা এনেকৈ ল'ব লাগে এনেকৈ লৈ এনেকৈ ঢালি ল'লোঁ মই অলপ লৈ লওঁ এইয়া ধৰি ল'লোঁ এইয়া হৈ গ'ল ইয়াত থাকোঁ তাৰপিছত লাহেকৈ এইটো অলপমান এনেকৈ লৈ লৈ খাব লাগে এইটো এনেকৈ অলপমান ভাতটো অলপমান এনেকৈ ল'ব লাগে এনেকৈ লৈ অলপমান পিটিকা এনেকৈ লৈ পিনি এই দুটা মিক্স কৰি ল'ব লাগে এনেকৈ মিক্স কৰি পিনি ল'লোঁ তাৰপিছত এনেকৈ লৈ পিনি মিক্স কৰি ল'লোঁ তেনেকৈ লৈ ল'লোঁ মিক্স কৰি ল'লোঁ তাৰপিছত আৰু মই খাম এতিয়া এনেকৈ লৈ ল'ব লাগে অলপমান এইটো আঙুলিৰ পৰা এনেকৈ ঠেলিব লাগে মানে মুখত এনেকৈ ঠেলিব লাগে এইটো এনেকৈ লৈ এই বুঢ়া আঙুলিটোৰ পৰা ফাইনেলি গাইছ আমাৰ ভাত খোৱা খতম হৈ গ'ল এইফালে আমাৰ পিটিকা খতম হ'ল এয়া আছে জলকীয়াবিলাক মানে অলপ বাছি বাছি থৈছোঁ ইমানকৈ খাব নালাগে ভাল নহয় এয়া মোৰ দুমুখমান আছে মই খতম কৰি লওঁ গাইছ মানে ভাত খাই হৈ লোৱাৰ পাছত এনেদৰে বাচন বৰ্তনবিলাক সদায় ধুই থ'ব লাগে বাচন বৰ্তন কেনেকৈ ধুব লাগে এমগ পানী লৈ তো এনেকৈ ভিম বাৰ চাবোনেৰে বাচন বৰ্তনবিলাক এনেকৈ মাজিব লাগে এটা এটাকৈ এনেকৈ মাজি ছাইডত থৈ যাব লাগে এয়া মাজিছে থৈ গৈছে এয়া আকৌ মাজিছে আকৌ থৈ গৈছে মাজি থাকিব লাগে যেতিয়ালৈকে ভালদৰে চফা নহয় বনাইছিলোঁ গিলাচটো এই গিলাচটো এনেকৈ ভালদৰে ধুব লাগে এনেকৈ ভালদৰে পানী লৈ শুদ্ধ পানী লৈ এনেকৈ চফা কৰি যাব লাগে এয়া প্ৰথম কাঁহীখন চফা কৰি পিনি এনেকৈ থৈ গৈছে আৰু এনেকৈ লৈছে এনেকৈ লৈ এনেকৈ থৈ গৈছে এনেকৈ লৈ থৈ গৈছে এনেকৈ ভালদৰে পানী লৈ শুদ্ধ পানী লৈ এনেকৈ চফা কৰি যাব লাগে এয়া প্ৰথম কাঁহীখন চফা কৰি পিনি এনেকৈ থৈ গৈছে আৰু এনেকৈ লৈছে এনেকৈ লৈ এনেকৈ থৈ গৈছে আৰু এনেকৈ লৈ থৈ গৈছে এনেকৈ এটা এটা কৰি সকলোবিলাক বাচন বৰ্তন ধোৱা কমপ্লিট হৈ গ'ল এতিয়া লাহেকৈ উঠিম এয়া এনেকৈ এতিয়া ভিতৰলৈ লৈ যাব